हेलो दोस्तों वेलकम टू माय चैनल मुख्यमंत्री आत्मनिर्भर अभियानर जिসকলে এপ্লাই কৰিছিল প্ৰথম কিস্তিত হিয়তৰ কিন্তু ইন্টাৰভিউ হৈ গৈছে এতিয়া প্ৰথম কিস্তিত মানে প্ৰথম ইন্টাৰভিউত যিসকলে সিলেক্টেড হৈছে হিয়তৰ কিন্তু সেকেন্ড লিষ্টত নাম আহি আছে ইন্টাৰভিউ কিন্তু যোৱা 16 তাৰিখৰ পৰাই আৰম্ভ হৈছে এতিয়া মোৰ মেছেজ আহিছে সাক এনেকুৱা ধৰণৰ মেছেজ আছে ইউ আৰ সিলেক্টেড CMAA ফাৰ্স্ট প্ৰেছ ইন্টাৰভিউ আমি ফাৰ্স্ট প্ৰেছ ইন্টাৰভিউত সিলেক্ট হৈছো ইউৰ সেকেন্ড ফেজ ইন্টাৰভিউ উইল হোল্ড অন ইমান তাৰিখত 21 তাৰিখ 8 মাহ কিন্তু মোৰ সেকেন্ড ফেজ ইন্টাৰভিউ ডেটটো হৈ গৈছে আপুনি বঙাইগাঁৱত ভেটেনাৰী অফিচত যোগাযোগ কৰিব পাৰিছে যিসকল আপোনালোকৰ যদি এইটো মেছেজ আহা নাই আপুনি সকলো টাইমত মোবাইলটো যেটো মোবাইল দিছে ৰিচাৰ্জ কৰি ৰাখিব কাৰণ এইটো কোনো অনলাইনত শো নকৰে এডমিশন নকৰে মোবাইলত আপোনাক এটা কল আহিব আৰু এটা মাত্ৰ মেছেজ আহিব এনেকৈ কিন্তু আপুনি বস্তুটো গম পাব তাৰ বাহিৰে কিন্তু বেলেগ কোনো উপায় নাই আৰু যিসকলে এইটো ফেজত মানে ইন্টাৰভিউ দিব হেতৰ পোৱাৰ চান্স কিন্তু ধৰক 60-70% হৈ গৈছে এতিয়া মানে ফার্স্ট প্রেস ইন্টারভিউ পাস হইছে মানে 50% তাতে পাস হইছে এটো মানে ক্লিয়ার হলে কিন্তু আপনি প্রথম কিস্তিত 1 লাখ টাকা পাই যাব তে গতিকে যিসকলৰ মেছেজ আহা নাই বা প্ৰথমবাৰৰ বাবে ই দিছে প্ৰথমবাৰটো দিছে এবাৰ সেকেন্ডটোত যাব দুহিয়াতে সকলো এলার্ট থাকিব এতিয়া কিন্তু আপোনাৰ একেবাৰে টাইম আহি গৈছে এনেকুৱা ধৰণৰ মেছেজ শো হইব মোৰো শো হৈছে আৰু এনেকুৱা ধৰণৰ এটা কল আহিব কল ৰেকৰ্ডিংত কি লৈ যাব কৈছে মই ডিটেইলছ দেখাই আছো কাৰ্ড বেংক পাসবুক তাৰ পিছতে আপোনাৰ কোৱালিফিকেশনৰ অৰিজিনাল খিনি তাৰ পিছত আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো তাৰ পিছতে আপোনাৰ এই কিবাখিনি বিজনেস কৰি আছে কলে বিজনেস ৰিলেটেড যি ডকুমেন্টস আছে এইখিনি অৰিজিনাল খিনি লৈ আহিব মানে ট্ৰেড লাইসেন্স আৰু উদ্যম সাৰ্টিফিকেট এইবিলাক কিবা কিবি থাকিলে লৈ আহিব ঠিক আছে দিয়ক